আপোনাৰ কাম হৈ গ'ল বুলি ধৰক আপুনি। কামটো হ'লে কিন্তু ছাৰ মোক নাপাহৰিব। কিয়? প্ৰাকৃতিৰ চাকৰি পাক্কা। আৰে সিহঁত দুজনীৰ পঢ়াই শেষ হোৱা নাই, কেনেকে চাকৰি কৰিব? বিকাশৰ প্ৰেম বিক্ৰম বাবুৰ কোলাত। বিক্ৰম বাবু খুচ হ'লেহে আমাৰ হাতত টকা আহিব। মই চাকৰি নকৰোঁ বুলি কৈছোঁ নহয়। বাছ এতিয়া মই আহোঁ। মোক কিন্তু ফ্ৰীতে চিকিৎসা কৰিব লাগিব। ইউজিও কওক দেউতা। অ মাজনী কি দেউতা? চাওঁ এইফালে আছোন। বহ শুন, মোৰ এজনী ছোৱালী আমাৰ সপোন পূৰণ কৰিবলৈ বাহিৰত পঢ়িবলৈ গ'ল, আৰু ভগৱানৰ লীলা চাচোন, আৰু সেই খালী ঠাই পূৰণ কৰিবলৈ তোক পঠিয়াই দিলে। সঁচাকে মই বৰ সুখী তহঁত তিনিজনীকে লৈ। ময়ো সুখী দেউতা। কিন্তু তইও ভালকে পঢ়ি ডাঙৰ অফিচাৰ হ'ব লাগিব। তাইৰ বোলে মাষ্টৰনী হ'বহে মন। নিশ্চয় হ'ব পাৰিব। শিক্ষকতা হ'ল এটা মহান বৃত্তি, যিয়ে সমাজৰ চকু মুকলি কৰি দিয়ে। যত্নৰ অসাধ্য একো নাই। দেউতা আমি এতিয়া আহোঁ, আমাৰ ক্লাছলৈ দেৰি হৈছে। যা 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 যা, মই আহিছোঁ, পাহৰিছোৱেই। যা। দুৰ্ভগীয়া সেউজীক এতিয়া নিজৰ ছোৱালীৰ দৰে লালন পালন কৰিব লাগিব। এৰা, মাক বাপেক নোহোৱা ছোৱালীজনী কলৈ যাব? তাতে প্ৰকৃতিৰ তাই অতি মৰমৰ। কি কৰিবি, এয়া মানুহৰ দুৰ্ভাগ্য। নিজৰ ভাইৰৰ ছোৱালী যিহেতু নিজৰ বুলিয়ে ধৰচোন। হা বাৰু তই অলপ বহ, মই সেই বিপণীৰ ঘৰ পাওঁ। হ'ব, যাওক। কি হ'ল তোৰ? ইমান উদাস কিয়?
মালৈ বহুত মনত পৰিছে আজি মাৰ জন্মদিন। দুখ নকৰিবি, মায়ে অজান দেশৰ পৰা আমাক আশীৰ্বাদ দি আছে। দুখ কৰিলে মায়ে কষ্ট পাব নহয়। আজি ফূৰ্তিহে কৰিব লাগে, বল বাহিৰলৈ যাওঁ। হেল্ল' বা, মালৈ বহুত মনত পৰিছে। মোৰো বৰকৈ মনত পৰিছে অ। তই মন মাৰি নাথাকিবি, মায়ে আমাক আশীৰ্বাদ কৰি আছে। অঁ, সেউজী কাষতে আছেনে? অঁ আছে। দেচোন অকণমান। হেল্ল' বা, সেউজী, তোৰ স্কুল কেনেকুৱা চলিছে বাৰু? ভালে আছ নহয়? অঁ ভালেই। দুয়োটা বৰ মিলাপ্ৰীতি কৰি থাকিবি আৰু দেউতাৰ কথা শুনিবি আৰু দেউতাক সময়মতে খাব দিবি, বুজিছ? দেউতাৰ কথা একেবাৰে নুশুনিবি, ঔষধ পাতি সকলোবোৰ সময়ত দিবি দেই। অঁ ঠিক আছে। চি 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 কি ভাও ধৰি আছ? কি ক'বলৈ আহিছ ক? মই মানে ক'বলৈ আহিছোঁ মজনা দেউতা, এইবিলাক কিন্তু ভাল হোৱা নাই। কি ক'ব খুজিছ খুলি ক। মই আপোনাৰ ল'ৰা বিকাশৰ কথা ক'বলৈ আহিছোঁ। হয় নেকি? কি কথা? ভদ্ৰেশ্বৰ জীয়েকৰ লগত হলি গলিটো বেছি হৈছে। হয় নেকি? অঁ, সময় থাকোঁতেই আপুনি কণ্ট্ৰল কৰক। হেই, চুপ থাক, চুপ! বিকাশ মোৰ ল'ৰা, তাক মই ভালদৰে জানো। সিহঁতে পঢ়া শুনা কৰাৰ বাহিৰে আৰু বেলেগ কথা একো নাজানে। নহয় মানে মই ক'ব যা, বিচাৰিছোঁ। যা ইয়াৰ পৰা। ভৱিষ্যতে ইয়াত তই ভৰি নথবি। যা বুলি কৈছো নহয়। নগলি নে? মানে ই মানুহৰ খালি বদনাম গাই ঘূৰি ফুৰিব। গোটেই গাঁওখনৰ বাতাবৰণ চব শেষ কৰি পেলাইছে। অসভ্য চব। ধৰ ঐ বিকাশ, ৰ। কি হ'ল? কি হ'ল মানে? এই গাঁৱত এনেকুৱা অনৈতিক কাম কিছুমান কৰিব নোৱাৰিবা। তোমাক দেখি 10জন বেয়া হ'ব, গাঁওখনৰ বদনাম হ'ব। মই বুজা নাই। নজনা ভাও নুজুৰিবাহে। কালি তুমি সেই সেউজী আৰু আকৃতিৰ লগত ঘূৰিছা, আজি প্ৰকৃতিৰ লগত ঘূৰিছা। এইচব কি? এইবিলাক আমাৰ ঘৰত নচলিব দেই। অ নচলিব। আপোনালোকে মোৰ কথা শুনক। মই আৰু বিকাশ বন্ধু, সেইকাৰণে আমি একেলগে ঘূৰো, আমি একেলগে পঢ়ো। আৰু তিতি খুৰা, আপুনি যে আমাৰ কথা এনেকৈ চবকে জনাই ফুৰিছে, আপোনাৰ লাজ লগা নাই? আপুনিতো দেউতাৰ বন্ধু। এই বন্ধু চন্ধু বাদ দিয়াহে, গাঁওখনৰ বদনামৰ কথা। তেন্তে আপুনি মোৰো কথা শুনক। কি? মই এজনী গ্ৰেজুৱেট ছোৱালী। থৈ দিয়া। মই যি কৰো, যাৰ লগতে ঘূৰো, সেইবোৰ আপোনালোকে চোৱাৰ কোনো অধিকাৰ নাই। কি? আমি যি কৰিছো সেয়া সমাজৰ বিপক্ষে একো নহয়। মোৰ জীৱনৰ সিদ্ধান্ত মই নিজেই ল'ম। আৰু আপোনালোকক অধিকাৰ কোনে দিলে হা? এইবাৰ কিন্তু মই পুলিচৰ ওচৰলৈ যাম। বল বিকাশ। দেউতা চা। অ মাজনী, তই সিদিনা বিকাশৰ বাইকত আহিছিলি নেকি? অঁ আহিছিলো। সেউজী কলেজলৈ নোযোৱাৰ বাবে মই বিকাশৰ লগতে আহিছিলো। সেইটোতো বেয়া নহয়। বেয়া নহয়, কিন্তু গাঁৱৰ মানুহবোৰ বেয়া যে। মই আৰু বিকাশৰ বাপেকে জানো যে তহঁত ভাল বন্ধু, কিন্তু গাঁৱৰ মানুহৰ ধাৰণা কি বুজি পাও? এনেই বদনাম কৰিব। ছোৱালীবিলাকৰ বদনাম কৰিয়ে এচাম মানুহে বৰ আনন্দ পায়। মই জানো তহঁতৰ মনত একো বেয়া ভাৱ নাই, মোৰ বিশ্বাসো আছে। মানুহবিলাকে যাতে বদনাম কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবি। হয় দেউতা। তই মানুহবিলাকক উকিল হৈ দেখুৱাই দে, জোকৰ মুখত চূণ দে, বুজিলি? হয় দেউতা, মই দেখুৱাম।
হৰকান তই দিলি না পইচা তই পইচাকেইটা মোক হিচাপ কৰি দিবি আৰু কাৰ কাৰ মাৰিব আছে তই লিষ্টখন মহাজন দিবি অঁ কাইলৈ আপোনাৰ ট্ৰেক্টৰ এখন দিবচোন অলপ মাটি চহাবলৈ আছিলে হ'ব পিছে কোনডোখৰ মাটি মানে মোৰ মাটি নহয় ভদ্ৰেশ্বৰ খুৰাৰ মাটি এডোখৰ চহাবলৈহে লাগিছিল হা ট্ৰেক্টৰখন ভদ্ৰেশ্বৰৰ তাৰ মাটি চহাবলৈ মই ট্ৰেক্টৰ নিদিওঁ অসম্ভৱ কিন্তু কিন্তু কিয় কিয় বুলি তই প্ৰশ্ন কৰিছ মোক উত্তৰটো এইটোৱে মই তাক নিদিওঁ হ'ব ঠিক আছে বাৰু মোক ওকালতি দেখুৱাই বিনোদৰ মাটিখিনি লওঁতে তাইৰ কি অসুবিধা হৈছিল মোক ওকালতি দেখুৱাইছিল মই আৰু সিহঁতৰ মাটি চহাবা ট্ৰেক্টৰ দিম ঐ তই কামটো কৰিবি হ'ব মই যাওঁ খুৰা কি হ'ল আপোনাৰ কি হৈছে উঠকচোন উঠকচোন মোৰতো ঘূৰাইছে একো নাই বলক মই আপোনাক লৈ গৈছোঁ বলক ভিতৰলৈ বলক চাওক ৰ'ব অলপ দেৰি শুই দিয়ক আহক তহঁতে এনেই চিন্তা কৰ মোৰ অলপ মোৰটোহে বেয়া লাগিছিল মোৰ একো হোৱা নাই এই ঔষধটো খাই লৈ তুমি অকণমান শুই দিয়া চাওঁ ঔষধটো দে অলপ আৰাম পাবা এতিয়া মোৰ একো হোৱা নাই অকণমান মোৰটোহে বেয়া লাগিছিল তহঁতে এনেই চিন্তা কৰিছ মোৰ একো নহয় যা তই হস্পিটেললৈ যা তাত চাগে ৰোগীবোৰ ৰৈ আছে যা মই যাম বাৰু তুমি কিন্তু বিচনাৰ পৰা উঠি যাব নালাগে বৰুণ কাই ভণ্টি আহি নোপোৱালৈকে তই দেউতাক উঠিব নিদিবি হ'ব মই আছোঁ তই যা আহক বিক্ৰম বাবু বহক তুমি যোৱা হয় কওক কি আপুনি 10টোহে কৰিলে হে নাই 30টো কৰিব লাগিছিল হা 10 কোটি বৰ কম হয় হে অকণমান চেষ্টা কৰকচোন আপুনি কি ক'লে ঠিক আছে সোনকালে কৰিব থেংক ইউ ঠিক আছে আপোনাৰতো কাম হৈ গ'ল কণ্ট্ৰেক্টো পালে পিছে মোক দিয়া উপহাৰটো মোৰ পচন্দ নহ'ল মোৰ হেঁপাহটো কিন্তু বেলেগৰ প্ৰতিহে মই বুজি পাইছোঁ আপোনাৰ কথা মই কিবা এটা ব্যৱস্থা কৰিম বুজি পাইছে যদি কৰক সোনকালে কিবা এটা আপুনি চিন্তা নকৰিব মই কিবা এটা কৰিম বুলি কৈছোঁ নহয় হয় তিতি কওক ছাৰ তেওঁ কি কৈছে শুনিছনে তই মই বুজি পাইছোঁ কিন্তু এই ভদ্ৰেশ্বৰ জীয়াই থাকিলে কেতিয়াও সম্ভৱ নহ'ব এইটো তেনেহ'লে ছাৰ ভদ্ৰেশ্বৰ বেছিদিন জীয়াই নাথাকে সি একেবাৰে বেমাৰী হ'ল মানে মই কি সি মৰালৈকে ৰ'ব লাগিব নাই মই পুৰা যত্ন চলাই আছোঁ ভদ্ৰেশ্বৰ মৰিলেই কামটো হৈ যাব ছাৰ মাৰিবও নোৱাৰো নহয় একদম সৰুকালৰ পৰা বন্ধু ঐ তই তেনেহ'লে ভদ্ৰেশ্বৰৰ ভায়েকৰ ছোৱালীজনীক চাকৰিৰ কথা নকওঁ কেলে অ' তাই হয়তো মান্তি হ'ব পাৰে হয় হ'ব পাৰে সেইটোও হ'ব পাৰে মই কালিলৈকে যাম তাইৰ ওচৰলৈ কিন্তু মইতো সেই ছোৱালীজনীক আজিলৈকে দেখাই নাই আপুনি একদম চিন্তা নকৰিব আপোনাৰ পচন্দ মই জানো নহয়
হে কি কয় প্ৰকৃতি আই আই কওকচোন কি কম প্ৰকৃতি আই বায়নে আমাৰ মাটিখিনি বিক্ৰী কৰিব কিছুমান মানুহক পইচাও দিছে কি কৰোঁ এতিয়া একেবাৰে নিদিব সিহঁতে কমতে মাটিখিনি বেছি ফেক্টৰী বনাব আপোনালোকৰ কি লাভ হ'ব আমাক বোলে ফেক্টৰীত চাকৰি দিব সেইবোৰ মিছা কথা আপোনালোকক পাছত ঠগিব আপোনালোকে লোভত নমৰিব সেই যে তিতি বোলাটো সি বৰকৈ লাগি আছে সেই তিতিক ক'ব তাক মই জেলৰ ভাত খুৱাম আচ্ছা এটা কাম কৰিব আপোনালোকে মোৰ ওচৰলৈকে মাটিৰ কাগজবোৰ লৈ আহিব বাইদেউ আমি এতিয়া যাওঁ হয় পাৰিলে কাগজখিনি আজিয়ে জমা দিব মোক মই আহিছোঁ কোৰ্টলৈ দেৰি হৈছে আপোনালোক গৈ থাকক আজিয়ে জমা দিম হয় তিতিৰ এই দালালি কাৰবাৰবোৰ মই একদম ভাল পোৱা নাই বহুত কথা শুনিছো তাৰ মই কিন্তু তোমাৰ সেই বন্ধু তিতিনে ফিটি তাক কিন্তু জেললৈ পঠিয়াম কম বন্ধু নে সি মোৰ বন্ধু হলে সেই ধুৰন্ধৰ বেপাৰী বিক্ৰমৰ কোম্পানীত আকৃতিক চাকৰি কৰিবলৈ প্ৰস্তাৱ দিয়েনে সেইদিনাই মই তাক চিনি পাইছো মোকো পৰহিহে একেটা কথাকে শুনালে মই ভালকৈ কৈ দিলো কি পৰুৱাৰ পাখি গজিছে আৰু সেই বায়ান বোলাটো সেইটো এটা মহা দালাল এই বিক্ৰমৰ ভৰি চেলিকি থাকে কাম পাবলৈ চিদ্ধা কৰি পেলাম সময়ত গম পাব ঐ কথা এটা মন কৰিছ নাই বৰুণে ভদ্ৰেশক পথাৰত সহায় কৰিবলৈ লৈছে অঁ সি দেখোন আজিকালি দিনে ৰাতিয়ে ভদ্ৰেশ্বৰৰ ঘৰতে থাকে সি বা কোনজনৰ লগত লাগি আছে কোনজনী মানে এই যে প্ৰকৃতিৰ লগত আকৌ বা একো কথা সুধিবই নোৱাৰে বুজিছেনে মুখখন একেবাৰে লাও পাত কচু পাত অ' খুৰা উকিলৰ মুখ চোকাটো হ'বই গাঁৱৰ পৰিৱেশ নষ্ট কৰিছে সিহঁতে কিবা এটা কৰিব লাগিব কিবা এটা কৰিব লাগিব এই তহঁতি ডেকা সোপা কি কৰিবলৈ আছ গোটেই সোপা লগ লাগি ভালকে পিটন এটা দিব নোৱাৰ দিম চাই থাকক কি কৰি আছো ঐ বৰুণ তই যে মোক পথাৰত সহায় কৰি আছ তাৰ কাৰণে কোনোবাইতো কিবা কৈছে নেকি খুৰা আপোনাৰ বন্ধু তিতি খুৰাই সেইদিনা মোক ৰাস্তাত লগ পাই আপোনাক সহায় কৰাৰ কাৰণটো সুধিছিল ই বৰ চকু চৰহা মানুহ কাৰো উন্নতি দেখিব নোৱাৰে বায়নৰ ভৰি চেলিকি থকাটোৱে হ'ল তাৰ কাম পিছে তই কি কলি মই ক'লো আপুনি মোৰ দেউতাৰ খুব ভাল বন্ধু আছিল আৰু দেউতা ঢুকোৱাৰ আগে আগে মোক আপোনাৰ ওচৰত চমজাই গৈছিল আৰু কৈছিল যাতে বিপদত ইজনে সিজনক আমি সহায় কৰোঁ আৰু সেইকাৰণে মই আপোনাক সহায় কৰিছোঁ সি হয়তো কথাটো বেলেগ ধৰণে চিন্তা কৰিছে তই শিক্ষিত ল'ৰা চাকৰি নকৰি গাঁৱতে থাকি কৃষি কৰ্ম কৰি আনকো আৰ্হি দেখুৱাইছ আৰু মোকো সহায় কৰি দিছ তাত বাৰু তাৰ কি হ'ল তাৰ নিচিনা নাৰদৰ কাম হ'ল সেয়াই মই জানো সি কথাবোৰ বেলেগ ফালে টোঁৱাব খুৰা মই সেইবোৰ একো কেয়াৰ নকৰোঁ এই গোবৰুৱাই মাত্ৰ গোবৰেই খুচৰি ফুৰিব এই তামুলীয়া গাঁওখনৰ পৰিৱেশটো একেবাৰে নষ্ট কৰি দিছে কাৰ ঘৰত কি হৈছে কাৰ ঘৰলৈ কোন গৈছে এইবোৰ খবৰ লৈ সি কি আনন্দ পায় মই নাজানো এইটো এটা মানসিক ৰোগ খুৰা ভাল ডাক্তৰে কেতিয়াবা তামুলী খুৰাৰ এই বেমাৰ ঠিক কৰিব হয়তো সময় লাগিব বাদ দিয়া তহঁতৰ সময়লৈ ৰৈ থাকোঁতে ইফালে চৰাই ভুলুংকে উৰি গুচি যাব আপুনি ধৈৰ্য ধৰকচোন কৰি আছো নহয় সেই কিমান হয়তো দেখোন বিকাশৰ পিছফালে আজি পখিলা নাই ঐ বিকাশ ৰ কি হ'ল ক ইৰে আজি দেখোন অকলে মানে মই বুজা নাই মানে ভদ্ৰেশ্বৰৰ জীয়েকৰ কথা কৈছে আকৌ ঐ ভদ্ৰেশ্বৰ খুৰা কি তোৰ লগৰ নেকি হে নাও লোৱা জোৱাইকৰ গাত লাগিছে কি কলি গাঁৱৰ ছোৱালীবিলাক তহঁতে কি বুলি ভাব কোন কাৰ জোৱাইক গাৰ্লফ্ৰেণ্ড বুলি ভাবো আকৌ তই যেনেকৈ ভদ্ৰেশ্বৰৰ জীয়েকক ভাব তহঁতৰ মনবিলাক ইমান বেয়া কিয় হ'বইতো
কাৰণ বায়নৰ ভৰি চেলেকাৰ বাহিৰতো তহঁতৰ আৰু অইন কাম নাই। ঐ কি ক'লি? হুত নেপায় নেপায়, গাঁৱৰ ল'ৰা এনেকুৱা কৰিব পায় নেকি? তাক চাই ল'ম মই। হ'ব। মোজাদাৰ দেউতা কোনোবা ফালে যায় নেকি? এই ভদ্ৰেশ্বৰৰ ঘৰৰ পৰা আহোঁ ৰ, তাৰ অসুখ বোলে। হেৰি নহয়, ঘৰত বিকাশ আছেনে? কিয়? কি কাৰণে লাগে? নহয়, কালি দিনত প্ৰদীপৰ লগত ডাঙৰ কাজিয়া নহয়, মইহে ভাঙিলো কাজিয়াখন, নহ'লেতো বিপদেই হ'লহেঁতেন। ক'তা? সি মোক একো কোৱা নাই দেখোন। কাৰণটো কি? কাৰণটো ক'লে আপুনি বা কি বুলি ভাবে মোক? একো নাভাবো দে, কৈ পেলা। ভদ্ৰেশ্বৰ জীয়েক আকৃতিক লৈ কথা। তহঁতৰ মনবোৰ বৰ ঠেকো। মোৰ ল'ৰা তেনেকুৱা নহয় বুলি মই তোক আগতে কৈছিলো নে নাই? সিহঁত বৰ ভাল বন্ধু। তই সিহঁতক উচতাই দিয়া নাইতো? বেছি আগ নাবাঢ়িবি, চাবি কিন্তু বিপদ আছে। চাওঁ বিকাশ, শুনচোন। দেউতা, এই তোৰ প্ৰদীপহঁতৰ লগত কিবা কাজিয়া লাগিছিল নেকি? তেনেকৈ তৰ্কাতৰ্কি হৈছিল দেউতা। সিহঁতে প্ৰকৃতিৰ কথা খুব বেয়াকৈ কৈ আছিল আৰু ভদ্ৰেশ্বৰ খুৰাক লৈও ঠাট্টা মস্কৰা কৰি আছিল। মোৰ মনত তেনেকুৱা কোনো ধৰণৰ বেয়া ইণ্টেনশ্যন নাই দেউতা। তাই মোৰ খুব ভাল বন্ধুৱে। মই জানো সিহঁতৰ যে মনবোৰ বেয়া, সেইটো কথাও মই জানো। তথাপি অলপ সাৱধান হবি, বেছিকৈ মাত বোল নকৰিবি সিহঁতৰ লগত। বৰুণৰ কথাও সিহঁতে বেয়াকৈ উলিয়াইছে। এটা কথা কিন্তু মনত ৰাখিবি, ছোৱালীকেইজনীৰ ভৱিষ্যতৰ কথা আছে। বৰুণ কিন্তু বৰ একাচেকা ল'ৰা দেউতা, সি সিহঁতক গম পালে এসেকা দিব। হ'ব যা, এতিয়া কাজিয়া পেচাল নকৰিবি কিন্তু, যা। ঠিক আছে দেউতা। ৰোগীবোৰেও মোক লৈ বহুত সুখী। তেওঁলোকে অফিচাৰক লগ ধৰিব বিচাৰিছে। বৰ ভাল কথা, তই এনেধৰণেই কাম কৰি যা। কি কৰিব? খুব বেছি হাঁহিব দে। দাঁত থকা খোপাৰ দাঁত ওলাব, দাঁত নথকা খোপাৰ থৰুৱা ওলাব। তাৰ বাহিৰে কিডাল হ'ব? সহজ সৰল মানুহ পাই আপোনালোকক ভয় খুৱাইছে। আপোনালোকক কেছ দিলে মই কি চাই বহি থাকিম নেকি? ওলোটাই সিহঁতকে জেলত পঠিয়াম। আপোনালোকে একদম ভয় নকৰিব। আপুনি চিন্তা নকৰিব বিক্ৰম বাবু, আমি আপোনাক পুৰা সহায় কৰিম। মই সিহঁতি কি কৰি থাকে সকলো জনাই থাকিম। মুঠৰ ওপৰত ভদ্ৰেশ্বৰ জীয়েকক এসেকা দিব লাগে।